গাইজ আসসালামু আলাইকুম কি খবৰ আপোনালোকৰ আশা কৰিছোঁ নিশ্চয় আপোনালোক ভালে আছে মই আপোনালোকৰ মাজত ৰেচিপি এটা লৈ আহিছোঁ ৰেচিপিটো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব বলক তেন্তে পলম নকৰি আজি যিহেতু শুক্ৰবাৰ সকলোকে মোৰ ফালৰ পৰা জুমা মুবাৰক আজি দুপৰীয়া সাজত বনাব লৈছোঁ ৰূপচন্দা মাছ আৰু বিলাহী লাও দি পেলাই আলু দি বনাম এয়া মাছ ফ্ৰাই কৰি আছোঁ দেখিছে গাইজ মাছ ফ্ৰাই কৰিয়ে আছোঁ এইফালে আলু অলপমান বইল কৰি ল'ম পিটিকিকৈ কাটি লৈছোঁ আৰু এইফালে ধনিয়া পিঁয়াজ নহৰু আৰু বিলাহী পেষ্ট বনাই লৈছোঁ মাছৰ লগত বনাবৰ কাৰণে ফ্ৰাই কৰা হৈ গ'ল মিঠাতেলত মই এয়া পিঁয়াজ ভাজি ল'লোঁ ৰঙাকৈ ইয়াতে দি দিছোঁ হালধি গুড়ি আৰু কাশ্মীৰী ৰেড চিলি পাউডাৰ ইয়াত দেখিছে এতিয়া দি দিম এয়া জিৰা গুড়ি মছলাখিনি ভাজি ল'লোঁ ইয়াতে দেখিছে বিলাহী নহৰু পিঁয়াজ আৰু ধনিয়া দি পেষ্ট বনাই লোৱা এইখিনি নামি দিলোঁ মছলাখিনি ভাজি ল'ম মছলাখিনি পূৰা মই ভাজি একদম তেলটো ফুটাই ল'লোঁ এতিয়া দি দিম লাওখিনি ধুই থোৱা লাওখিনি অলপ অলপকৈ দি দিম তাৰপিছত লাও গোটেইখিনি দি দিলোঁ এতিয়া দি দিম আলুখিনি বইল কৰি থোৱা আলুখিনি দি দিছোঁ আলু বইল কৰি খালে ভাল আৰু যিহেতু আলুৰ পৰা বেছিভাগ মানুহৰ আজিকালি ডায়েবেটিছ হ'ব ধৰিছে সেইকাৰণে আলুখিনি বইল কৰি দিছোঁ দেখিছোঁ ন এতিয়া লাহে লাহেকৈ লৰাই দিম সোৱাদ অনুযায়ী অলপ নিমখ দি দিছোঁ এতিয়া ঢাকন মাৰি দিম দি গেছৰ ফ্লেমটো বঢ়াই দিম ধুনীয়াকৈ লৰাই দিছোঁ 10 মিনিট সময় সিজিব দিব লাগে অলপমান এড কৰিম গৰম পানী উতলা গৰম পানী অকণমান যিহেতুকে জোল লাগিব সিজিবৰ কাৰণে দি দিছোঁ মাছটো এতিয়ালৈ দিয়া নাই আৰু অলপ সিজিলেহে দিম নহ'লে ভাঙি যাব ন এয়া মাছ আৰু এতিয়া অলপ সিজিবৰ কাৰণে ঢাকন মাৰি দি দিওঁ লা আলু সিজিলে এতিয়া মই মাছ এপিচ এপিচকৈ দি দিম গোটেইখিনি মাছটো ফ্ৰাই কৰি ল'লে মানে ভাল ভাগি নাযায় লোকেল ৰূপচন্দা মাছ এতিয়া মাছ দিয়াৰ পিছত 10 মিনিটমান আৰু অকণ সিজিব দিম আৰু তাৰপিছত হৈ যাব গাইজ 10 মিনিট সময় হৈ গ'ল মাছ দি উতলাই দিছোঁ এতিয়া ওপৰতে দি দিম কেঁচা ধনিয়া মিহি মিহিকৈ কাটি থৈছিলোঁ এয়া মোৰ মাছ লাও আলু বিলাহী গ্ৰেভি ৰেডি হৈ গ'ল এতিয়া গেছ চাওঁ অফ কৰি দিলোঁ গাইজ আপোনালোকৰ এই জাতিলাও আলু বিলাহী আৰু ৰূপচন্দা মাছ গ্ৰেভি তৰকাৰীখন যদি ভাল লাগিছে আপোনালোকৰ তেনে ফেমিলি এণ্ড ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰি দিব পুনৰ নতুন ৰেচিপি লৈ আপোনালোকৰ মাজত আহি আছোঁ আজিলৈ আহিছোঁ বাই বাই